নগাঁৱৰ মাছ জামুগুৰি যুৱক আৰু মহিলাসকলৰ ৰঙালী উৎসৱ। নগাঁৱৰ মাছ জামুগুৰি নামঘৰৰ চৌহদৰ অস্থায়ী মঞ্চত ৰঙালী বিহু উৎসৱটি বিশাল আৰু বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে ব্যাপক উৎসাহ উদ্দীপনাৰে অনুষ্ঠিত হৈ যায়। প্ৰবীণ অনাতাঁৰ শিল্পী গম্ভীৰ নাথৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠিত হোৱা ৰঙালী উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানটিত লেখক সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে পৰিচালনা কৰি সকলোকে মুগ্ধ কৰে। জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছতেই স্থানীয় মহিলাসকলে জেং বিহু পৰিৱেশনেৰে মঞ্চ মুকলি কৰাৰ পৰৱৰ্তী সময়ত আমন্ত্ৰিত বিহু দলসমূহৰ ভিতৰত বৰহমপুৰৰ আঞ্চলিক মিলিজুলি বিহুৱা দল, চমুৱা গাঁৱৰ মৌপ্ৰিয়া বিহুৱা দল, জামুগুৰিৰ ক্ৰমে বৰ্ণিল ৰিমিক্স বিহুৱা দল, নিহাৰিকা বিহুৱা দল আৰু সাতখৰী এনাজুৰি বিহুৱা দল, মৰিগাঁৱৰ নকুহি সাংস্কৃতিক গোষ্ঠী বিহুৱা দল, নগাঁৱৰ অপৰ্ণা নাহৰ বিহুৱা দল আৰু মৰিগাঁৱৰ টঙালী বিহুৱা দলে আকৰ্ষণীয়ভাৱে পৰিৱেশন কৰা বিহু নৃত্যৰ উপৰি লোকবাদ্য নৃত্যৰ মন পৰশা অনুষ্ঠানসমূহে সমবেত দৰ্শক ৰাইজক মন্ত্ৰমুগ্ধ কৰি ৰাখে। এই অনুষ্ঠানৰ প্ৰাৰম্ভিক ক্ষণত স্থানীয় কেইবাটিও শিশু শিল্পীয়ে ৰাইজৰ মনত আনন্দ উল্লাস সৃষ্টি কৰি পৰিৱেশন কৰা নৃত্যই শ্ৰোতা দৰ্শকক মোহাবিষ্ট কৰি তোলে। ৰঙালী বিহু উৎসৱৰ এই অনুষ্ঠানত আমন্ত্ৰিত জনপ্ৰিয় সংগীত শিল্পী গৌৰাংগ ৰাগ আৰু অৰ্পণা ৰাণীৰ গীতৰ অনুষ্ঠানেও বিহুপ্ৰেমী ৰাইজৰ মন প্ৰাণ উজ্জ্বলিত কৰি তোলে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।